আমি এই বৃহত্তৰ মাজদিয়া বৃহত্তৰ অঞ্চলত আমি আজি এটা সজাগতা ৰিলেটেড এটা মিটিং এটা আমি ইয়াতে কনভেন কৰিছিলোঁ আৰু ইয়াৰে মেইন উদ্দেশ্য এইটোৱে আছিলে যে ৰাজ্যত যেনেকুৱা এটা পৰিস্থিতি এতিয়া চলি আছে সেইটো যে আমাৰ জিলাত আমাৰ এই অঞ্চলত যেন বিশৃংখল এটা নহওক, বেয়া এটা ইনচিডেণ্ট নহওক, সেইটোক লৈ এটা আমি সজাগতা মিটিং এটা আজি আৰম্ভ কৰিছিলোঁ। বিভিন্ন জেগাত কৰি আছিলোঁ। আজি দিনটোৰ ভিতৰত 3-4 জেগাত কৰিলোঁ মই। এইটো আমাৰ 4 নম্বৰ আছিল আৰু ইয়াৰ পিছত আৰু 2-3টা আছে এনেকৈ। এই মিটিঙৰ জৰিয়তে এটাই মই মেছেজ দিব বিচাৰিছোঁ যে মই ৰাইজৰ পৰা এটা হেল্প বিচাৰিছোঁ, সহায় বিচাৰিছোঁ যে কোনো ৰাইজে কেতিয়াও শান্তি বা ভাইলেঞ্চ নিবিচাৰে। সদায় মানুহে শান্তিয়ে বিচাৰে। খালি কেইজনমান মানুহৰ কাৰণে গোটেই পৰিৱেশটো নষ্ট হৈ যায়। ফেচবুক পষ্ট দি দিব, কাৰোবাক বেয়াকৈ কৈ দিব, বজাৰত কিবা বেয়াকৈ কৈ দিব, দুই এটা মানুহৰ কাৰণে গোটেই পৰিৱেশটো নষ্ট হয়। সেইকাৰণে মই যিমান গাঁও উন্নয়ন সমিতিৰ মানুহ আহিছিলে, ইয়াতে বিশিষ্ট ব্যক্তিসকল আহিছিলে, পঞ্চায়তৰ মানুহ আহিছিলে, চবকে মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকৰ জৰিয়তে মেছেজটো এইটো তলত এনেকেই যাওক যে কিছুমান যি বেয়া এলিমেণ্ট আছে ছ'চাইটিত, তাহাঁতে যদি কিবা বেয়া কৰিব এটা প্লেন কৰিছে বা সিদ্ধান্ত লৈছে, সেইবোৰ খবৰ যেন আমি ইমিডিয়েটলি পাই যাওঁ আৰু আমি চুইটলি এক্ট কৰিব পাৰোঁ। এক্ট কৰি যি এটা বেয়া পৰিস্থিতি হ'বলগীয়া আছে সেইটো যেন হ'ব নিদিওঁ আমি, আৰু এটা শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে এটা চেষ্টা কৰি গোটেই জিলাটোত, গোটেই অঞ্চলটোত এটা সেনেকৈ প্ৰচেষ্টা লৈ আমি এটা ড্ৰাইভ এটা ওলাইছোঁ, মিটিং কৰি আছোঁ চব জেগাতে। আৰু চেষ্টা সেইটোৱে যে শান্তি শৃংখলা চবফালে বজাই থাকক আৰু মানুহ শান্তিত থাকিব পাৰে যেন, সেইটো কাৰণে এই কামনা কৰিয়ে মই মিটিংবোৰ গোটেইখিনি চবফালে চলাই আছোঁ। আৰু উদ্দেশ্য সেইটোৱে আছিলে। মিটিংটোৰ বিষয়টো আপোনালোকে চাগে গমেই পাইছে যে অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, বিশেষকৈ আপাৰ আছামত কেনেকুৱা কি পৰিস্থিতি চলি আছে, সেইটোৱে ইছ্যু মেইন হয়। আমাৰ খালি এটাই প্ৰচেষ্টা যে সেনেকুৱা ধৰণৰ ইছ্যু আমাৰ জিলাত যেন আহি নাপায়, আমাৰ নিজৰ অঞ্চলত যেন আহি নাপায়। কাৰণ এইটো কথা ঠিক যে আমাৰ মানুহৰ মাজত একদম মিলাপ্ৰীতি আছে, মৰম আছে, কিবা চব আছে, আমাৰ মাজত ভাল বস্তু চব আছে। সেইটো থকাৰ কাৰণে মই নিবিচাৰোঁ যে সৰু কিবা এটা বেয়া এলিমেণ্ট থাকে। চব সমাজতে ভাল মানুহো থাকে, বেয়া মানুহো থাকে। প্লাছ আমাৰ আজিকালি ডেকা চাম কি কৰে, গধূলি কেতিয়াবা ক'ৰবাত মদ চদ খালে বা কিবা খালে বা বেয়া ক'ৰবাত ড্ৰাগছ চাগছ খাই পেলাই গধূলি আপোনাৰ ফেচবুকতে বেয়া পষ্ট এটা দি দিব, দি দিয়াৰ লগে লগে পৰিৱেশটো গোটেই নষ্ট কৰি পেলায়। সেইকাৰণে আমাৰ উদ্দেশ্য এইটোৱে, যিহেতু অঞ্চলটো অভাৰঅল আমাৰ একদম শান্তিপ্ৰিয়, আমাৰ গোটেই অঞ্চলটোত কাৰো মাজত একো ভেদাভেদ নাই, চব মৰম আৰু চেনেহেৰে একেলগে থাকি আছে ইমান বছৰৰ পৰা। কোনো এনেকুৱা প্ৰব্লেমেটিক চিটুৱেশ্যন মই ভবা নাই এইটো অঞ্চলত আছে বুলি। খালি এটাই কথা, আপোনালোকৰ পৰা এটা মই হেল্প বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ যদি ল'ৰা বা ছোৱালী বা কোনোবা আজিকালি ধৰক পৰ্টেল চলাই কিবা কিবি, আজিকালিতো ফেচবুক আহি গৈছে, কিবা আহি গৈছে, সেইকাৰণে আপোনালোকৰ ঘৰৰ পৰা বহি বহিও কিছুমান নিউজ কৰি থকাটো একদম সহজ হৈ গৈছে। হয়, নিউজ কৰাত কোনো বাধা নাই, নিজৰ অপিনিয়নটো কোৱা, নিজৰ মতামত কোৱাত আমাৰ কোনো বাধা নাই। আপোনাৰ যিমান অধিকাৰ, মোৰো সিমান অধিকাৰ আৰু চবৰে সিমান অধিকাৰ আছে। সেইকাৰণে যিকোনো বিষয়ৰ ওপৰত মতামত কোৱা আপোনালোকৰ চবৰে অধিকাৰ আছে আৰু চবৰে অধিকাৰটো আছে। খালি কথাটো হ'ল যে অধিকাৰ এটা কিমানলৈকে আছে, তাৰে বাহিৰে কিমান যেন চেৰাই নাযায়। কথাটো আপোনালোকে সেইটো লক্ষ্য কৰিব লাগিব যে আপোনালোকৰ অঞ্চলত যদি এনেকুৱা ল'ৰা আছে য'ত নেকি অলপ উগ্ৰ হয়, গধূলি আপোনাৰ ফেচবুকতে কিবা বেয়াকৈ সাম্প্ৰদায়িক কথা কিবা কৈ দিয়ে, সেইটো সেনেকুৱা সাম্প্ৰদায়িক কথা কোৱাৰ কাৰণে যদি গোটেই পৰিৱেশটো নষ্ট হ'ব লাগে, তেনেহ'লে তাৰে ভুক্তভোগী আমিয়ে হ'ম। কিবা এটা প্ৰব্লেম হ'ব, কিবা ডাঙৰ কাজিয়া এটা লাগি যাব, কিবা হ'ব, ঘৰ কাৰোবাৰ ভাঙা যাব, কিবা হ'ব, লছটো আমাৰ নিজৰ হয়, আমাৰ অঞ্চলৰ হয়। আৰু এটা বেয়া দাগো লাগে, যিহেতু আজিলৈকে তেনেকুৱা দাগ মই যি শুনাত আৰু এই অঞ্চলত লাগাত নাই। সেইকাৰণে আপোনালোকৰ পৰা অনুৰোধ থাকিল, আপোনালোকে নিজে জানিব, এতিয়া আপোনালোকে মিটিংটো শেষ হোৱাৰ পিছত আপোনালোকে নিজৰ গাঁৱে গাঁৱে গুচি যাব। গুচি যোৱাৰ পিছত মোৰ ৰিকুৱেষ্ট এইটোৱে থাকিল যে আপোনালোকে সজাগতা অলপ আনিব লাগিব।